ডিগবৈ ইণ্ডিয়া ক্লাব প্ৰেক্ষাগৃহত স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱস। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অসম আৰু অসমীয়া স্বাভিমানী সত্তাক জীয়াই ৰখাৰ পোষকতা কৰাৰ লগতে বীৰ বীৰাংগনাসকলক শ্ৰদ্ধা জনাই সেই আদৰ্শৰে আগবাঢ়ি যোৱাৰ প্ৰয়াস কৰি আহিছে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিয়ে ডিগবৈ ইণ্ডিয়া ক্লাব প্ৰেক্ষাগৃহত স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱস উদযাপন কৰে। অনুষ্ঠানত বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক কাৰ্যসূচী পালন কৰি বিহু গীত নৃত্য প্ৰদৰ্শন কৰি দৰ্শক শ্ৰোতাক আমোদ দিয়ে। ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট, অল আছাম নিউজ 30। ভূমি চহৰৰ যিবিলাক মাটি সেই মাটি নাই। তাৰপিছত তিনিচুকীয়া জিলাখনৰ বা চহৰখনৰ কাষতে যিবিলাক মাটি আমি সকলোৱে জানো, ইয়াতো কথাটো আলোচনা হৈছে। ইষ্ট ইণ্ডিয়া কোম্পানী অহাৰ পিছত সেই মাটিবিলাকো চাহ কোম্পানীবিলাকে লৈ ল'লে। তাৰপৰা আমাৰ মাজখিনি ক'ত আছে? একেবাৰে অৰুণাচলৰ বা একেবাৰে ব্ৰহ্মপুত্ৰৰ কিনাৰত মৰাণ জনগোষ্ঠীয় মানুহবিলাকে একেবাৰে পাহাৰৰ দাঁতিত অৰুণাচলত আমাৰ কাষ পথাৰত, আমাৰ মিচিং জনগোষ্ঠীয় মানুহবিলাকে ব্ৰহ্মপুত্ৰৰ কাষত, অৰ্থাৎ আটাইতকৈ মূল্যৱান যিবিলাক মাটি, আটাইতকৈ মূল্যৱান যিবিলাক ঠাই, সেই ঠাইবিলাক আজিৰ তাৰিখত আমাৰ খিলঞ্জীয়া মানুহৰ হাতত নাই। অনুষ্ঠান পাতে, সেই অনুষ্ঠানবোৰলৈ যেতিয়া যাওঁ তেতিয়া সেই অনুষ্ঠানৰ উদ্যোক্তাসকল বা অসমৰ জাতীয় জীৱনত বিভিন্ন স্তৰত নেতৃত্ব দি থকা বৌদ্ধিক মহলে তেওঁলোকৰ বক্তব্যত এটা আহ্বান জনায় যে জনগোষ্ঠীটোক শক্তিশালীভাৱে প্ৰতিষ্ঠা কৰি যোৱা ব্যক্তিসকলক যদি জাতীয় সংগঠনসমূহে যদি স্মৰণ কৰাৰ যদি প্ৰক্ৰিয়া আৰম্ভ কৰে, তেতিয়াহ'লে আমাৰ মাজত সমন্বয় সুদৃঢ় হ'ব আৰু সেই মহান ব্যক্তিজনক আচলতে সমগ্ৰ অসমৰ চুকে কোণে তেওঁৰ যিখিনি কৰ্মৰাজি, তেওঁৰ যিখিনি আদৰ্শ, সেইখিনি নৱপ্ৰজন্মৰ ওচৰলৈ লৈ যাবৰ কাৰণে সুবিধা হ'ব। আৰু আমি বিগত দিনত এনেকুৱা ধৰণৰ কেইবাটা অনুষ্ঠানলৈ গৈছোঁ। আমি মনতে থিৰাংগ কৰিছোঁ যে আমি এতিয়ালৈকে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি যিমানকেইটা অনুষ্ঠান পাতোঁ, সেই অনুষ্ঠানকেইটাৰ লগতে সংগতি ৰাখি অহাবাৰ পৰা, এইবাৰ তিনিচুকীয়া জিলা সমিতিয়ে অনুষ্ঠিত কৰিছে, অহাবাৰ আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সৌজন্যত অসমৰ কোনোবা এখন জিলাত আমি সৰ্বানন্দ সিংহ দিৱসটো পাতিবৰ কাৰণে আমি দায়িত্ব দিম। আৰু আমি ভাবিছোঁ, আমি মনতো পৰিকল্পনা কৰিছোঁ যে আজি তিনিচুকীয়া, ডিব্ৰুগড়, ইয়াতে যিসকল মটক জনগোষ্ঠীৰ মানুহে বসবাস কৰি আছে বা মৰাণ জনগোষ্ঠীৰ মানুহে বসবাস কৰি আছে বা অন্যান্য যিখিনি জনগোষ্ঠীৰ মানুহে ইয়াতে বসবাস কৰি আছে, তেওঁলোকে সৰ্বানন্দ সিংহ দেৱৰ বিষয়ে তেওঁলোকে যথেষ্ট অভিজ্ঞ, যথেষ্ট কথা জানে, চৰ্চা হৈছে ইয়াতে বিভিন্ন অনুষ্ঠানত। আমি ভাবিছোঁ যে এই সৰ্বানন্দ সিংহ দিৱসটো যদি অসমৰ অন্য প্ৰান্তৰ যদি কোনোবা এখন জিলাত আমি দিব পাৰোঁ, অন্য কোনোবা প্ৰান্তৰ জিলাত যদি আমি অনুষ্ঠিত কৰিব পাৰোঁ, সেইটো কিন্তু এটা খুব ভাল কথা হ'ব। জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এটা কথা অন্তঃকৰণে বিশ্বাস কৰে যে অসমত জনগোষ্ঠীয় আৰু জনজাতীয় চিন্তা চেতনাৰ অবিহনে অসমীয়া জাতি গঠন প্ৰক্ৰিয়া কেতিয়াও সমাধিত্ৰ বা সমৃদ্ধ বা পূৰ্ণ নহয়। আৰু এই অসমীয়া জাতি গঠন প্ৰক্ৰিয়াক ত্বৰান্বিত কৰিছে
অসমত বসবাস কৰা ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীসমূহৰ কৃষ্টি সংস্কৃতি সাহিত্য পৰম্পৰা ঐতিহ্য আৰু এই জনগোষ্ঠীসমূহৰ যিবিলাক বীৰ বীৰাংগনা যিবিলাক ৰজা সেই বীৰ বীৰাংগনা বা স্বৰ্গদেউসকলৰ আদৰ্শক সাৰোগত কৰি পেলাই অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত ত্বৰান্বিত হৈছে আৰু আমি সেইকাৰণে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে মটক জনগোষ্ঠীৰ ৰজা সৰ্বানন্দ সিংহৰ যি দিৱস সেই দিৱস অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি আয়োজন কৰিছো আমি বিচাৰো যে অন্যান্য জনগোষ্ঠীৰ যেনেধৰণে টাই আহোম জনগোষ্ঠীৰ বা আমাৰ আন আন যিবিলাক জাতীয় বীৰ আছে সেই জাতীয় বীৰসকলৰ দৰে সৰ্বানন্দ সিংহও আমাৰ দেশৰ প্ৰেক্ষাপটত বা সমগ্ৰ পৃথিৱীৰ প্ৰেক্ষাপটত যাতে প্ৰতিষ্ঠা হ'ব পাৰে তেনেধৰণে এটা ক্ষুদ্ৰ চিন্তা সন্মুখত ৰাখি পেলাই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই দিৱস আয়োজন কৰিছে আমি এটা কথা কৈছোৱেই কেৱল আমি টাই আহোমৰ প্ৰথম গৰাকী স্বৰ্গদেউ চাওলুং চুকাফা আমি নৰনাৰায়ণ চিলাৰায় এই আটাইবিলাক বীৰ বীৰাংগনাৰ স্মৃতি দিৱস আয়োজন কৰি আমাৰ যিটো জাতীয় দায়িত্ব সেই জাতীয় দায়িত্ব পালন কৰিবলৈ চেষ্টা কৰিছো যি স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ স্মৃতি বিজড়িত কৰিবলৈ আপোনালোকে কেনেধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিব আমি এইবাৰ আমি তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত ডিগবৈ আঞ্চলিক সমিতি আতিথ্য লৈছে অহাবাৰ আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সৌজন্যত আমি অসমৰ অন্যান্য প্ৰান্তৰ যিকোনো এখন জিলাৰ জৰিয়তে সৰ্বানন্দ সিংহ দিৱসটো আমি পালন কৰিম আমি এটা কথা কৈছোঁ আজিৰ সভাখনত যে আজি মৰাণ জনগোষ্ঠীটোৰ বীৰ ৰাঘৱ মৰাণৰ বিষয়ে এই তিনিচুকীয়া অঞ্চলৰ বা ডিব্ৰুগড় অঞ্চলৰ মানুহে যথেষ্ট জানে কিন্তু ইয়াৰ পৰিৱৰ্তে যদি অসমৰ অন্য প্ৰান্তত যদি আমি বীৰ ৰাঘৱ মৰাণ দেৱৰ যদি আমি স্মৃতিত আমি অনুষ্ঠান অনুষ্ঠিত কৰোঁ বা সৰ্বানন্দ সিংহ দিৱসটি এই তিনিচুকীয়া নেপাতি অসমৰ অন্য প্ৰান্তৰ এখন জিলাত পাতোঁ তেতিয়াহ'লে সেই অঞ্চলৰ মানুহে এই অনুষ্ঠানটোৰ লগত জড়িত হৈ সৰ্বানন্দ সিংহ দেৱৰ বিষয়ে তেওঁলোকে জানিবৰ কাৰণে সুবিধা হ'ব আৰু তেওঁলোকে তেওঁৰ আদৰ্শ নতুন প্ৰজন্মৰ মাজলৈ আমি লৈ যাবৰ কাৰণে আমি সক্ষম হ'ম বুলি আমি ভাবিছোঁ আৰু সেইকাৰণে আমি অহাবাৰ কেন্দ্ৰীয় সমিতিয়ে অতি জাক জমকতাৰে এই অনুষ্ঠানটো আমি আয়োজন কৰিম বুলি আমি ইতিমধ্যে সিদ্ধান্ত কৰিছোঁ